অভিনন্দন জনাইছোঁ যে 29 জুলাই তাৰিখে যোৱাকালি আমাৰ আক্ৰাসুৰ প্ৰতিষ্ঠা দিৱস আছিল 35তম প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত আমাৰ আক্ৰাসুৰ প্ৰতিষ্ঠা দিৱসৰ লগতে আমাৰ আক্ৰাসুৰ একত্ৰীকৰণ আছিলে বহুদা বিভক্ত আক্ৰাসুৰ গোটৰ। সেই বহুদা বিভক্ত আক্ৰাসুৰ গোটৰ কালি একত্ৰীকৰণ হৈ গ'ল। হৈ যোৱাৰ পিছত আমাৰ 31 তাৰিখ অহাকালি মুকলি সভা আছিল এখন। সেই মুকলি সভাখন বিশেষ কাৰণবশতঃ আমি 5 তাৰিখলৈকে আমি পিছুৱাব লগা হৈছে, যাৰ কাৰণে আমি আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ যে অহাকালিৰ 31 তাৰিখৰ যিখন মুকলি সভা আছে সেই মুকলি সভাখন আমি পিছুৱাই 5 তাৰিখলৈকে লৈ গৈছোঁ। আৰু 5 তাৰিখে আমি আমাৰ যিখন একত্ৰীকৰণ কমিটি নতুন কমিটি হৈছে সেই 5 তাৰিখৰ দিনাখনে মুকলি হোৱাৰ দিনাখনেই শপত গ্ৰহণ অনুষ্ঠান হ'ব আৰু মুকলি সভাও হ'ব। গতিকে আমি ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি সমূহ ৰাইজক জনাওঁ যে আমাৰ বিশেষ কাৰণবশতঃ আমি এই 31 তাৰিখৰ মুকলি সভাখন 5 তাৰিখলৈকে আমি পিছুৱাব লগা হৈছে, যাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে আমি সকলো ৰাইজকে জনাইছোঁ যাতে ৰাইজে অহাকালিৰ পৰিৱৰ্তে 5 তাৰিখে সকলো ৰাইজে আমাৰ এই মুকলি সভাত সকলোৱে সহযোগ কৰে, আমাৰ অনুষ্ঠানখন যাতে সাফল্যমণ্ডিত কৰে তাৰ কাৰণে আমি সদৌ ছাত্ৰ সন্থাৰ ফালৰ পৰা আৰু ৰিচিপশ্যন কমিটিৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ সকলোৱে যাতে সহযোগিতা আগবঢ়ায়। আজি এই ক্ষেত্ৰত আমি আমাৰ জনগোষ্ঠীৰ যিসকল আমাৰ অগ্ৰজ শিক্ষাবিদ বুদ্ধিজীৱী আমাৰ বিভিন্ন আইনজ্ঞ ব্যক্তি সকলো ব্যক্তিকে আমি আমন্ত্ৰণ জনাম। আমি বিশেষকৈ আমাৰ 25 জনগোষ্ঠীৰ মাজত আমি কেনেকৈ এই আক্ৰাসুৰ নতুন সমিতিখন কেনেকৈ আগুৱাই যাব, কি ধৰণে পৰামৰ্শ তেওঁলোকে পাব, যাৰ কাৰণে আমি বিশেষ তেনেকুৱা ব্যক্তিসকলক আমাৰ অগ্ৰজ ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিম। নতুন সমিতিখনক কিছু পৰামৰ্শ আগবঢ়াব আৰু নতুন সমিতিখনে যাতে কিছু তেওঁলোকৰ পৰামৰ্শ মতে আগবাঢ়ি গৈ জনগোষ্ঠীটোৰ কিবা আগবাঢ়ি গৈ সাফল্য কৰিব পাৰে তাৰ কাৰণে আমি সেই মুকলি সভাত আমন্ত্ৰণ কৰিম। চাওক, আমি এইবাৰ আমি নিজেই শুধৰণি হ'ব বিচাৰিছোঁ যে কোচাৰামচি জনগোষ্ঠীয়ে বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলক আমি আমন্ত্ৰণ কৰিছিলোঁ, কিন্তু এইবাৰ আমি ভাবিছোঁ যে নিজেই আমি পৰিৱৰ্তন হ'ব বিচাৰিছোঁ, যে নিজেই আমি ঐক্যবদ্ধ হৈ নিজে আমি শৃংখলাবদ্ধ হ'ব বিচাৰিছোঁ যে আমি পৰিপাটি হ'বই লাগিব। অন্য জনগোষ্ঠীৰ লগত আমি যিধৰণে মিলাই চলিব লাগিব, ঠিক তেনেধৰণে কোচাৰামচি জনগোষ্ঠীৰো আজি আমাৰ যি পৰিপাটি বা ডিচিপ্লিন আমি বিচাৰিছোঁ। নতুন কমিটি গঠন কৰিছোঁ, বহুদা বিভক্ত আক্ৰাসু আজি একত্ৰীকৰণ হৈছে। জনগোষ্ঠীটোক আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ যি সিদ্ধান্ত সেই সিদ্ধান্তক আমি আগত ৰাখি যাতে আমাৰ এই নৱগঠিত কমিটিখনে যাতে সম্পূৰ্ণভাৱে ডিচিপ্লিন বজাই ৰাখি যাতে আগুৱাই যাব পাৰে তাৰ কাৰণে আমি চেষ্টা ৰাখিছোঁ আৰু আমি তেওঁলোকক আমি সেই ধৰণে আগুৱাই যোৱাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। নহয়, চাওক, আমি 10টা গোটে আমি ঐক্যবদ্ধভাৱে আলাপ আলোচনাৰ মাজত ঐক্যবদ্ধ হোৱাৰ কাৰণে আমি আগবাঢ়িছিলোঁ। যোৱাকালি 10টা গোট বিশেষ কাৰণবশতঃ 2-3টামান গোটে আহিব পৰা নাছিল, উপস্থিত হ'ব পৰা নাছিল, কিন্তু আমি পেনেল যোগে 10টা গোটৰে প্ৰতিনিধিৰ তাত সন্নিৱিষ্ট কৰা আছে। 10টা গোটে তাত প্ৰতিনিধিত্ব পাইছে, 10টা গোটৰ মানুহে জড়িত আছে। আৰু আজি আমাক 2টা গোটৰ আজি সভাপতি সম্পাদকে আকৌ টেলিফোন যোগে আমাক জনাইছে যে আমি হয়তো যোৱাকালি বিশেষ কাৰণবশতঃ আমি যাব পৰা নাছিলোঁ, আমি কিন্তু তাত উপস্থিত হ'ম বুলি কৈছে। আমি তেওঁলোকক আহ্বান জনাইছোঁ, নিশ্চয় আমাক ভালো লাগিছে যে আমি ঐক্যবদ্ধ হোৱাৰ কাৰণে সহমত তেওঁলোকে প্ৰকাশ কৰিছে।